কোমোৰাৰ মিঠাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰিবনে হয় আজি মই বনাইছো কোমোৰাৰ এটা খুব ধুনীয়া মিঠাই আসলতে এইটো ৰেচিপি মোৰ মাৰ হয় আসসালামু আলাইকুম মই জিনা জাহান আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছো এয়া প্ৰথমতে কোমোৰাটো ভাল ধৰণে কাটি ললে আৰু তাৰ পিছত কোমোৰাৰ বুকুৰ অংশখিনি পেলাই এয়া ডখৰ ডখৰকৈ কাটি দিছে আৰু কটাৰ পিছত এখন কটাৰী সহায়ত এনেকৈ ফুটা ফুটা কৰি দিছে পিচেছ বিলাকত আৰু পিচটো আপোনালোকে দেখি গম পাইছে কিমান ডাঙৰ পিচ কৰা হৈছে অকনমান গোল চেপতে পিচটো কৰিছে আৰু আনফালে এখন কেৰাহীত কোমোৰাখিনি ভাল ধৰণে ধুই তাতে অলপমান পানী দিছে যেহেতু কোমোৰাৰ পৰা পানী ওলাই সেইকাৰণে বেছি পানী দিয়া নাই আৰু অলপমান পানী দি পেলাই ঢাকনাখন মাৰি এয়া 10 মিনিটমান ৰাখি থব ভাপতে সিজিবলৈ আৰু ভাপতে কোমোৰাখিনি এয়া 70% সিজি গ'ল এতিয়া এখন ফুটা ফুটা খৰাহীত ঢালি দিলে আৰু পানীখিনি টুক খাই যোৱাৰ পাছত এখন বগা সাফা কাপোৰ লৈছে আৰু তাতে এপিচ এপিচকৈ কোমোৰাৰ পিচবিলাক লৈ এয়া টুকি দিছে যাতে পানী অকণমানো নাথাকে এই ৰেচিপিটোত কিন্তু কোমোৰাৰ পানী বা নৰ্মেল পানী যিয়ে পানী মুঠতে পানী অকণমানো থাকিব নালাগে সেইকাৰণে এখন কটন কাপোৰত এনেকৈ এপিচ এপিচকৈ লৈ মায়ে পানীখিনি প্ৰথমতে টুক খুৱাই ল'লে আৰু এই মিঠাইবিধ যে মায়ে সৰু থাকোঁতে প্ৰায়ে বনায় আৰু মই মাক সদায় কৈ থাকোঁ যে মা এই মিঠাইটো মোক বনাবলৈ শিকাই দিবা বুলি গতিকে আজি মায়ে মোক অলপমান শিকাই দিছে এয়া সেম প্ৰচেছতে গোটেই কোমোৰাৰ পিচেছখিনি পানীৰ টুক খুৱাই পেলাই এখন প্লেটত গোটেইখিনি উলিয়াই ল'লে আৰু এতিয়া ক'লে যে মোক তুমি বনোৱা আৰু এতিয়া বাকী প্ৰচেছখিনি মই কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া এফালে মই কেৰাহীখন গেছত তুলি দিলোঁ আৰু মই লৈছোঁ ডালডা ঘিৰ পেকেট আপোনালোকে যদি গাই ঘি দিম বুলি ভাবে তেতিয়া আপোনালোকে গাই ঘিও দিব পাৰে ঘিখিনি গৰম হোৱা মানে মই মমি ইয়াসমিনক বহুত মৰম যাচিম কাৰণ তাই পাৰ্চনেলি মেছেজ কৰি মোক কৈছে যে বা তোমাৰ ভিডিঅ'ত মোৰ নামটো ল'বাচোন মমি ইয়াসমিন বহুত মৰম তোমালৈ আনফালে ঘিখিনি গৰম হোৱাৰ পাছত মই 4 খিলামান তেজপাত দি দিছোঁ তেজপাতটো কিন্তু ইয়াত পাৰিলে যিমান বেছিকৈ দিয়ে সিমানেই বেছি ভাল আৰু তাৰপিছত মই কোমোৰাখিনি ইয়াতে দি দিছোঁ আৰু ঘিখিনিত কোমোৰাখিনি দিয়াৰ পাছত মই 5 মিনিটমান কোমোৰাখিনি ভাল ধৰণে ভাজিম যাতে কোমোৰাৰ কেঁচা গোন্ধটো মৰি পেলাই ঘিৰ গোন্ধটো সোমাই যায় আৰু তেজপাতৰ গোন্ধটো সোমাই যায় আনফালে এখন কেৰাহী পাতি দিছোঁ তাতে একাপ চেনি দিছোঁ আৰু লগতে একাপ পানী দিম আৰু ফ্লেভাৰৰ কাৰণে মই ইয়াতে 2টা ইলাচি দি দিম আপোনালোকে যদি ইচ্ছা কৰি ইয়াতে ফুড কালাৰ অকণমানো দিব পাৰে কাৰণ ফুড কালাৰটো সকলো বস্তুতে মই দিব বিচৰা নাই সেইবাবে দিয়া নাই যদিহে আপোনালোকে ফুড কালাৰ দিয়ে তেতিয়া কিন্তু কোমোৰাৰ যিটো মিঠাই কালাৰ সেইটো অকণমান বেলেগ হৈ যাব এতিয়া মোৰ এয়া কোমোৰাৰ পিচখিনি ভাল ধৰণে ভজা হৈ গৈছে আৰু তাৰপিছত মই এই ফুটা মানে চাকনিখনেৰে মই ঘিখিনি চাকি পেলাই কোমোৰাখিনি তুলি ল'ম আৰু যিখিনি আমি চেনি চিৰা বনাইছোঁ সেইখিনি আমি উতলাৰ পাছত ইয়াতে দি দিম চেনি চিৰাটো বহুত বেছি টান কৰিব নালাগে আমাৰ উতলি আহিলেই হ'ল আৰু এয়া কোমোৰাৰ পিচখিনি দিয়াৰ পাছত মই অকণমান উতলিবলৈ দিম আৰু উতলাৰ পাছতে মই ইয়াতে এড কৰিম একাপ গাখীৰ আপোনালোকে যদি গাখীৰটো দিব নিবিচাৰে নহয় নিদিলেও একো কথা নাই খাবলৈ কিন্তু বহুত বেছি টেষ্টি হয় মই গাখীৰো দিছোঁ ইয়াতে লগতে নাৰিকলৰ গুড়ি এবাটিও দিছোঁ আপোনালোকে যদি কেঁচা নাৰিকলৰ গুড়ি দিয়ে নহয় তেতিয়াও কিন্তু বহুত বেছি সোৱাদ লাগে আৰু যদি আপোনালোকে ইচ্ছা কৰে ইয়াতে ড্ৰাই ফ্ৰুটছ বেলেগো দিব পাৰে মই কিন্তু দিয়া নাই নাৰিকলৰ গুড়ি আৰু গাখীৰে দিছোঁ আৰু তাৰপিছত উতলাই এয়া গাখীৰখিনি অকণমান ডাঠ হোৱাৰ পাছত মই গেছৰ ফ্লেমটো অফ কৰি ঠাণ্ডা হ'বলৈ ৰাখি থ'ম আৰু ঠাণ্ডা হোৱাৰ পাছত এটা বলত মই উলিয়াই পেলাই আধা ঘণ্টা বা 1 ঘণ্টা ফ্ৰিজত ৰাখি থ'ম আৰু ফ্ৰিজত ৰখাৰ পাছত ইয়াৰ সোৱাদটো যে ইমানেই বেছি বাঢ়ি যায় নহয় কি ক'ম আপোনালোকে বাৰু এই ৰেচিপিটো বনাই খাইছেনে যদিহে খোৱা নাই মোৰ ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু লগতে মোক কমেণ্ট বক্সত জনাব কেনেকুৱা পালে আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথম চাই আছে আজি মোৰ পেজটো ফ'ল' কৰি থ'ব কাৰণ মই এনেকুৱা ধুনীয়া ৰেচিপি সদায় লৈ আহোঁ আৰু আপোনালোকৰ ইমান মৰম পাই মই বহুত বেছি সুখী কাৰণ আপোনালোকে মোৰ ৰেচিপিসমূহত ইমান মৰম দিয়ে লগতে মোকো ইমান বেছি ভাল পায় তাৰ কাৰণে কিন্তু আপোনালোক সকলোকে বহুত ধন্যবাদ এয়া চাওকচোন ঠাণ্ডা হোৱাৰ পাছত মই খাইছোঁ আৰু সঁচাকৈ কৈছোঁ আনবিলিভেবল ইমানেই বেছি টেষ্টি হৈছিলে